মোৰ বিয়াত সেইটো এটা বেলেগ ধৰণৰ আটাইবোৰ গৈ দিনতে হাজিৰ হৈছে NK প্ৰডাকশ্যনৰ দেৱো তেওঁ বন্ধু বাকী সকলোবিলাক চবৰে এটা প্ৰশ্নটো জুবিন অহা নাই নেকি আটাইয়ে জানে যে আমি খুব হেৰি ক্ল'জ ভাল বন্ধু আহিব চাগে দেৰি এতিয়া দিনতো শুয়ে থাকে সি নাজানে সি ক'ত আছে কোনেও নাজানে দেৱক সুধিলোঁ বোলে জুবিন ক'ত প্ৰত্যেকে সুধি আছে অহা নাই যে সি এনে জেনেৰেলি তেতিয়া তাৰ নিজৰ ঘৰ হোৱা নাই দেৱ বৰকটকীৰ ঘৰত থাকে যেতিয়া বম্বেৰ পৰা ইয়ালৈ আহে বা ইয়াত বা মোৰ কেতিয়াবা মোৰ লগত মোৰ ঘৰতো থাকে আৰু বিভিন্নজন লগ বন্ধুৰ ঘৰত থাকে জুবিনে কৈছে দেৱই কৈছে গম নাপাওঁ ক'ত আছে গৰিমা আহিছে গৰিমা সুধিলোঁ ই ক'ত প্ৰত্যেকে সুধি আছে গৰিমা কৈছে ক'ব নোৱাৰোঁ ৰাতিপুৱা ক'ত থাকিলে সি আগদিনা ৰাতি কাম কৰি পেলাই সি ৰাতিপুৱা আহি দেৱ বৰকটকীৰ গেষ্ট ৰুমত শুই আছে দৰ্জা মাৰি পেলাই এচিটো অন কৰি দেৱই নাজানে যে সেই তাৰ ঘৰতে আছে সিহঁতে বিয়া খাব যাওঁতে লগ কৰি গুচি গৈছে তো জুবিনে যেতিয়া সন্ধিয়া 7মান বাজি উঠিল তেতিয়া দেখা পাইছে আন্ধাৰ সেইখিনি সময়তে উঠেহি 6-7 বজাত উঠে ঘৰ দেখোন আন্ধাৰ ৰাতি হ'ল চাগে উঠি মূল ঘৰলৈ আহিবৰ কাৰণেতো নাই কাৰণ দৰ্জা লক বাহিৰৰ পৰা লক সি বেলকনিৰে ওলাইছে সি খালী গাৰে লং পেণ্ট পিন্ধি শুই আছিল জিন্স নে কিবা এটা বা বেলকনিৰে তলত আহিব নোৱাৰি বেলকনিৰে পাৰ হৈ পেলাই পাইপ বগাই পেলাই নামিছে সি কোৱা কথা নামি পেলাই খালী গা দেৱৰ আকৌ কৰ্মচাৰীবিলাকো বিয়াত গৈছে গতিকে তলতো কোনো নাই বাহিৰৰ টাৱেলত কৰ্মচাৰীৰ চাৰ্ট এটা মেলি থোৱা আছিলে সেইটো পিন্ধি পেলাই এই বাৰাণ্ডা থকা হাৱাই চেণ্ডেল পিন্ধি কাৰোবাক জোৰত তিনিআলিত কাৰোবাক মাতি পেলাই কাৰোবাৰ মটৰচাইকেলত উঠি পেলাই বিয়ালৈ গৈছে যাতে ঘৰত হাতত একো নাই গিফ্টটো লাগিল মৌচুমীত বিবাহ ভৱন হাতীগাঁও সেই বাইলেণ্ডত সোমাই পেলাই তাৰে চিনাকি দোকান এখন তাতো চবেই চিনি পায় বোলে মোৰ মানি বেগ চাগে অনা নহ'লহে হেৰি দাদা কি দিম চালে সৰু দোকান এখন আৰু এই মাঞ্চৰ যে চকলেট মাঞ্চ এনেকুৱা হেৰি কি মাছ এইটো আমুল মাছ নে কিবা এটা আছে এনেকুৱা কেডবেৰিজ মাছ নে কিবা তেনেকুৱা দুটা লৈছে 5 টকীয়া দুটা সেই দুটা লৈ পেলাই মোৰ তেতিয়া দৰা ওলাব আৰু অলপ পিছত ধুতি পিন্ধাই আছে মোক সেইখিনি সময়ত সোমাইছেগৈ চোলাটো হ'লেও চোলাটাই হৈছে বেলেগৰ সি এনেও স্বাস্থ্যৱান নহয় ক্ষীণ মানুহ এজন বেলেগৰ পিন্ধিছে ঢিলা চোলা তো গৰিমা কাৰ চোলা পিন্ধি আহিলা বোলে একো নাপালোঁ মই এইটো তাৰত মেলি থোৱা আছিল সিহঁতে দৰ্জা লগ কৰি গুচি আহিলে মই তাকে আহিবলৈ মোৰ বৰ দিগদাৰ মানে মই প্ৰথমতে আহোঁতে আমি কথা পাতি আহিছোঁ পাৰিম নোৱাৰিম ঘৰটো যাবলৈ আজি সেই যেতিয়া তুমি মোৰ মাত্ৰ মোৰ চিনেমাখনৰ শ্বুটিঙৰ সময়ত তেতিয়া বাকীবোৰ চব কেম্পত থাকে হোটেলত থাকে জুবিনে কৈছিল নহয় পাৰ্থতো মোৰ ঘৰত থাকিবি এই গোটেই চিনেমা শ্বুটিংখনৰ যোৰাটোৰ সময়ত মই এই ৰুমটোতে শুই থাকিলোঁ সদায় দিনে ৰাতি আৰু আজি এনেকুৱা লগা নাই আজি এনেকুৱা এটা বস্তু বিশ্বাস কৰিব পৰা নাই যে আজি এই ঘৰটোত জুবিন নাই আৰু জুবিন পৃথিৱীতে নাই কিন্তু মোৰ বিশ্বাস জুবিন সদায় আমাৰ লগত থাকিব এই গছজোপাই প্ৰমাণ যে এই গছজোপাই আগবাঢ়ি যাব ডাঙৰ হৈ যাব আৰু মোৰ কথা হ'ল কি মোৰ উদ্দেশ্যবোৰ এতিয়া বেলেগ তাৰমানে মোৰ কথা হ'ল কি মই এনেকৈ জুবিনক জীয়াই ৰখাৰ উদ্দেশ্যটো মেইন হ'ল মই মোৰ কলিজাৰ জুইটো 1%টো মই নুমাব নিদিওঁ তাৰমানে মোৰ কথা হ'ল মই জুবিনক চবে ৰাখিব মনত ৰাখিব মোৰ কিন্তু জুবিনৰ মনত ৰখাটো পিছত হ'ব আগতে ন্যায়টো লাগে মোক এই বস্তুবোৰে মোক সদায় সেই ভিতৰৰ জুইকুৰা আৰু বেছি দপদপকৈ জ্বলাই থাকে তাৰমানে আৰু সেই জুইকুৰা মই 1%টো নুমাব নিদিওঁ যেতিয়ালৈকে জুবিনক ন্যায় দিব নোৱাৰোঁ আৰু মই সদায় কৈ আছোঁ মই জীয়াই থকা অৱস্থাত জুবিনক ন্যায়টো দি মই মৰিব পাৰিলে মই চবতকৈ সুখী হ'ম যে জীৱনত পৃথিৱীত মোৰ জীয়াই থকাটো সাৰ্থক হ'ল তাৰমানে আৰু সেইকাৰণে মই আজি আহিছোঁ যদিও বহুত আৱেগিক বহুত কথা মনত থাকে তাৰমানে এই গলিটো ৰাস্তাটো এই ঘৰটো এই ৰুমটো কিন্তু মই আহাৰ সেইকাৰণে নিয়ম যে মোৰ আৰু জুইকুৰা আৰু জ্বলক তাৰমানে মোৰ কলিজাৰ জুইকুৰা আৰু জ্বলক আৰু এই জুবিনক ন্যায় লাগিব ন্যায় দিবই লাগিব আৰু সদায় কৈ থকা মতে মোৰ অসমৰ ৰাইজ আৰু ভগৱানকতো মোৰ পূৰা বিশ্বাস আছে কোনো নহ'লেও ভগৱানে এই ভগৱান পুত্ৰকটোক এনেই যাব নিদিব তাৰমানে চ' সেইকাৰণে বিশ্বাস মোৰ এনেকৈ ভাল লাগে যে আজি ইয়াতে সেইটো কৰিলোঁ এনেকৈ অসমৰ সকলো ৰাইজে জুবিনক যেনেকৈ পাৰে তেনেকৈ জীয়াই ৰাখক নিজৰ ভিতৰত ৰাখক
জুবিনে কৰি থৈ যোৱা ভাল ভাল কামবোৰ কৰক, কৰ্মখিনি কৰক। আমি যেনেকৈ এতিয়া কালচাৰেল লাইনটো আমি কৰিব পাৰিছোঁ, আমি কালচাৰেল লাইনটো আমি কৰিছোঁ, যেনেকৈ ফিল্মখিনি কৰক, এই প্ৰকৃতি ভাল পোৱাখিনি কৰক, মানুহে মানুহক ভাল পাওক, জাতি ধৰ্ম বাদ দিয়ক, এইবোৰ চব একগোট হৈ চবে যদি নিজে নিজে অলপ অলপ জুবিনে দি থৈ যোৱা বস্তুবোৰ আমি আগবঢ়াব পাৰোঁ, তাতকৈ আৰু হেপী জুবিন হ'বই নোৱাৰে। তাৰমানে সি সেইটোৱে বিচাৰিব যে মই কৰি থোৱা কামবোৰ মোৰ যোৱাৰ পিছত অসমৰ ৰাইজে মোৰ মানুহখিনিয়ে কৰিলে নাই। কাৰণ জুবিনে মই দেখিছোঁ 32 বছৰে অসমৰ কাৰণে, অসমৰ মানুহখিনিৰ কাৰণে, নৰ্থ ইষ্ট অসম ইমান ছেক্ৰিফাইচ কৰিলে, লাইফটোত ইমান দি দিলে, তাৰপিছত যদি আমি অলপো যদি উল্টাই দিব নোৱাৰোঁ জুবিনক, এইটো আমাৰ কাৰণে ধিক্কাৰ হ'ব। চ' আৰু মই এতিয়া ভাল লাগিছে যে অসমৰ প্ৰত্যেক জেগাত য'তেই গৈছোঁ মানুহখিনি এতিয়াও জুবিনক এই মৰম, একচুৱেলি আমি যে যন্ত্ৰক মৰম নহয়, তাৰমানে এইটো জুবিনৰ প্ৰতিহে মৰম। তাৰমানে যন্ত্ৰৰ মৰমটো পিছত, আগতে জুবিনৰ মৰম কাৰণে আজি যন্ত্ৰই মৰম পাইছে, আশীৰ্বাদ পাইছে। চ' সেইকাৰণে সদায় এনেকৈ জীয়াই ৰাখক, জুবিনে ভাল পোৱা কামখিনি কৰি থাকক, আৰু জাষ্টিছ লাগিবই, ন' কম্প্ৰমাইজ।